জ্ঞাত হবে ভুবন আরে রতি নামে জ্ঞাত হবে ৰতি মই দক্ষল দুহিতা পিতৃ আকলোৱা মৰমৰ মাজত মই কটাইছো জীৱন কিন্তু কিছুদিনৰ পৰা এক অচিন স্বপ্নই শিহৰিত কৰে মোৰ সমস্ত শৰীৰ সুনীল সিন্ধু জলে উৰ্মিমালা তুলি মুকুজেন হঠাৎ কৰি যায় প্লাৱন স্বপ্নৰ মাজে দেখো এক জ্যোতিময় কলেবৰ দিব্য পুৰুষক সৰ্বাংগ সুন্দৰ এক কিৰতৰ স্কন্ধে আহে আগুৱাই পথশান্ত ক্লান্ত শৰীৰ তেওঁৰ ৰতিৰ কোলাতে সদায় জিৰাই কিন্তু আচৰিত শংকিত মনে যেবে স্পৰ্শ কৰিব বিচাৰো তেওঁ যেন হঠাৎ হয় অদৃশ্য কোনে দিব মোক সেই স্বপ্ন কোঁৱৰৰ সঠিক সমাধান কোনে দিব দাখিয়াই তেৱেই দিব মোক সকলো সমিধান এবে যাওঁ মই নকৰি পলম দাখিয়াই কাষে
নটনা হৈছে বেলি এপৰলৈকে ঘৰত দেৱাৰী খাত তাৰ পিছত আহি আকৌ এই ৰাজমহলাত ৰাজকন্যা ৰতিৰ আলপৈচান ধৰ তাহানিতে মোৰ কোন হেন দেহা আছিল কিন্তু এই ঘৰ কেলে হোৱা বুঢ়াটোলৈ আহি আজি ফপৰীয়া হলো হেৰৌ আই বোপাই কথা শুনি যদি কোনোবা হাউদৰ পুতেকলৈ বিয়া হলোহেঁতেন বুঢ়ী বয়সত জানো এইবোৰ কথা ভাবি কিবা লাভ বুকুৰ কুটুম মোৰ চেনেহৰ পোনাটোকে লগত লৈ কটাম জীৱন তাকনো বাৰু কোনফতে এৰি থাকিব পাৰো ৰাজকুমাৰী দেখোন তুমি দেখোন এইখিনি পালাহি ৰাজকুমাৰী আজি পুৱাৰে পৰা তুমি মোৰ কাষলৈ এবাৰো যোৱা নাই মই যে তোমাৰ বাবে অকলে কিমান আছো অপেক্ষা কৰি ৰাজকুমাৰী আইদেউ দাসীক হ'লে দাই নধৰিব দেও গৃহত সিজনাৰ আলপৈচান ধৰোতে সদায় বেলি লহিয়াই বয়সৰ লেখেৰো জানো এই বান্দিৰ তিনিকুৰি পাৰ হোৱা নাই আগতে হোৱা হলে হ'ব এবে তোমাৰ কথা তুমি থোৱা সামৰি জানানে দাসী ৰাজকুমাৰী আজি কিছুদিনৰ পৰা স্বপ্নৰ মাজে এক জ্যোতিময় কলেবৰে মোৰ নিদ্ৰাত জন্মাই ব্যাঘাত ৰাজকুমাৰী নাজানো দাসীয়াই কোন তেওঁ কিবা নাম কিবা পৰিচয় কিবা দৰে লোভিম সাক্ষাৎ মই সেই আনন্দ বদনৰ আৰু কিয় বাৰু একে স্বপ্ন দেখো প্ৰতিদিনে মই আই দেহি বুজিছো আমাৰ ৰাজকুমাৰী যৌৱন জ্যোতিয়ে কোনো অন্য পুৰুষক কৰিছে মুগ্ধ এতিয়া কেৱল দিঠকত আহি দেখা দিবলৈহে বাকী আছে হ'ব কি যে কোৱা তুমি এই দুৰ্বল ক্ষণত নাজানো দাসীয়াই কিবা নাম কিবা পৰিচয় কিদৰে লোভিম সাক্ষাৎ মই সেই আনন্দ বদনৰ জানানে দাসীয়াই ৰাজকুমাৰী শিহৰিত তনু মোৰ অচিন স্পৰ্শে পাৰা যদি আনি দিয়া সেই স্বপ্নৰ গৌৰক ধৈৰ্য ধৰা ৰাজকুমাৰী মনে মোৰ কয় অচিৰেই আহিব তোমাৰ সপোন কোঁৱৰ দিঠকত তোমাক দিবহি দেখা অৱশ্যে বিৰহ বেদনা কি ময়ো বুজি পাওঁ যৌৱন থাকোঁতে সিজন আহিব বুলি কিমান যে বাট চাই আছিলো মই আই ৰতি পিতা কোৱা পিতা কিবা সেইটো অপৰাহ্ন ক্ষণে আমাৰ কাষে তোমাৰ হ'ল আগমন নহে ৰতি কাৰ্য বিশেষ পিতা আই কোৱা পিতা আপন ইচ্ছাৰে জাপি শৈশৱ কাল যৌৱনত প্ৰাপ্ত হলাহি তুমি শাস্ত্ৰই কয় কন্যা হলে দিব লাগে চাই যজ্ঞবৰ সেয়েহে ইচ্ছা কৰোঁ মই আয়োজন কৰোঁ অচিৰেই তোমাৰ স্বয়ম্বৰ অৱশ্যে আছে যদি তোমাৰ কোনো যজ্ঞবৰ নিৰ্ভয়ে ব্যক্ত কৰাই পিতাৰাৰ সন্মুখত নৈবেদ্যৰে জনাই সম্ভাষণ সমৰ্পণ কৰিম তোমাক পিতা কোৱাই তোমাৰ হৃদয়ৰ আকলোৱা উমে ৰতিকে তলি তালি কৰিলা ডাঙৰ পিতা ৰতিৰ মনে নাই আৰু অন্য কোনোজন সেয়েহে পিতা নোৱাৰো তেজিব মই তোমাৰ মৰম সেইবাবে দিয়া অনুমতি কিছুদিন থাকো মই তোমাৰ কাষত পিতা চমৎকাৰ
চমৎকাৰ সংসাৰৰ নীতি পিতৃৰ পাশে কন্যাই মাঘে অনুমতি হ'ব হ'ব তোমাৰ ইচ্ছাতেই সকলো হ'ব পিতা পিতা কোৱা মোৰ তোমাৰ ওচৰত আৰু এটি আছে ক্ষুদ্ৰ অনুৰোধ পিতা অকলে নিৰলে থাকি এই কাৰেঙৰ মাজত বৈৰাগ্য ভাৱ মোৰ জাগিছে মনত সেয়েহে পিতা ইচ্ছা হয় মোৰ কি ইচ্ছা হয় ইচ্ছা হয় মোৰ অৰণ্য গমনৰ অৰণ্য গমন পিতা কোৱা দিবানে অনুমতি ৰতি ভৰ যৌৱন তুমি এনে ক্ষণত অকলে অৰণ্য গমন তোমাৰ বাবে নহয় উচিত হ'ব পাৰে তাত তোমাৰ নানা অমংগল অৱশ্যে তোমাৰ ইচ্ছাত মই নজন্মাও ব্যাঘাত লগত লৈ দক্ষপুৰীৰ সৈন্য সামন্ত অচিৰেই যাত্ৰা কৰিবা অৰণ্যৰ ক্ষেত্ৰ আখি মহাৰাজ ৰতিৰ সহায়ৰ ক্ষেত্ৰ তুমিও অৰণ্যলৈ কৰিবা গমন ভাল মহাৰাজ এবে বলাই যাওঁ আমি অন্তেকপুৰে বলক পিতা আহাই দেখিলা আমাৰ ৰাজকন্যাৰ পেট পোৱা টান হলে সঁচাকৈয়ে দেই মহাৰাজৰ ওচৰত ললে নহয় মিছাৰ আশ্ৰয় অৱশ্যে বুকুৰ মাজত লৈ ফুৰাজনৰ কথানো বাৰু হঠাৎ কিদৰে নিজৰ লগতে পাই থৈছিলো নহয় বহুপৰ হ'ল দেখোন বেলি লহিয়ালি যাওঁ ঘৰলৈ গৈ ভোজনৰ দিহা কৰোঁগৈ